চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ত সা-সামগ্ৰী প্ৰদান জ্যোতিষ ৰায়ৰ চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি জ্যোতিষ ৰায় বিদ্যালয়খনলৈ 4টা ডাষ্টবিন 20খন চকী লগতে 10খন যোগামেট বিদ্যালয়খনলৈ আগবঢ়ায়। জ্যোতিষ ৰায়ে নিজে বিদ্যালয়খনত উক্ত সামগ্ৰীসমূহ প্ৰদান কৰে। জ্যোতিষ ৰায়ৰ এই আদৰণি পদক্ষেপক বিদ্যালয়খনৰ শিক্ষক গোটৰ লগতে পৰিচালনা সমিতিয়ে ভূয়সী প্ৰশংসা কৰিছে। আজি আমাৰ বাবে খুব ভাল দিন। আজি 2 বছৰ আগতে জ্যোতিষ দাই আমাক এটা কথা দিছিল যে বিদ্যালয়খনৰ বাবে তেখেত প্ৰাক্তন ছাত্ৰ, তেখেতে আমাৰ বিদ্যালয়খনৰ বাবে চকী 20খন দিয়াৰ কথা, ডাষ্টবিন আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে য়োগা মেট দিয়াৰ কথা কৈছিল। তেখেতে আজি সেই প্ৰতিশ্ৰুতি অনুযায়ী আজি আমাক স্কুলৰ বাবে দান দিছে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু বিদ্যালয়খনৰ প্ৰতি থকা তেখেতৰ দায়িত্ব কৰ্তব্য সদায় যেন অটুট থাকে তাৰ বাবে মই কামনা কৰিছোঁ। চেগুনবাৰী প্ৰাথমিক বিদ্যালয়তে মোৰ ল'ৰালিকাল শিক্ষা গ্ৰহণৰ কাল প্ৰথম পৰ্যায়তে আৰম্ভ হৈছিল আৰু এইখন বিদ্যালয়ৰে আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ। কিন্তু ইয়াৰ আগতেও মই এইখন বিদ্যালয়ত নিজে পঢ়া বিদ্যালয়খনৰ মাজে সময়ে আহোঁ। আজি অলপ দিনৰ আগতেই মই ইয়ালৈ আহোঁতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে কেইখনমান চকী ডাষ্টবিনৰ পৰা আদি কৰি কিছু সামগ্ৰী আগবঢ়াম, যিহেতু অসমৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে নিজে পঢ়া স্কুলখনলৈ পুনৰ উভতি যাব লাগে আমি, আৰু তাত যদি আমি কিছু সহায় কৰিব পাৰোঁ বা গছপুলি যদি এজোপা ৰুব পাৰোঁ তেনেধৰণৰ তেখেতে এটা আহ্বান জনাইছিলে। সেই আহ্বানৰ প্ৰতি আমি মই সঁহাৰি জনাই এখন বিদ্যালয়লৈ আহিছিলোঁ। তেনেধৰণৰ তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিলে চকীৰ কথা, ডাষ্টবিনৰ কথা। সেইমতে আজি এই পবিত্ৰ দিনটিত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ, যি আজি পবিত্ৰ দিন, সমাৰোহ সকলো ছাত্ৰ ছাত্ৰী আহিছে আৰু সেই প্ৰতিশ্ৰুতি আজি মই কিঞ্চিত মানে হ'লেও ৰক্ষা কৰিছোঁ বুলি ভাবিছোঁ আৰু এই সামগ্ৰীখিনি প্ৰধান শিক্ষয়িত্ৰীসকলৰ পৰা আদি কৰি শিক্ষকসকলৰ হাতত অৰ্পণ কৰিছোঁ। আৰু পুনৰাই এটি ঘোষণা কৰিব বিচাৰিছোঁ, এই বিদ্যালয়খনৰ কণ যিসকল ছাত্ৰ ছাত্ৰী আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, তেখেতসকলৰ কাৰণে পানীৰ ব্যৱস্থা আছে, কিন্তু পানীখিনি কিমান বিশুদ্ধ পানী যোগান আছে তাত অলপ সন্দেহৰ অৱতল আছে। গতিকে বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা আৰু অতি সোনকালে এইখন বিদ্যালয়তে পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ হিচাপে মই আগবঢ়াম বুলি আজি আকৌ পুনৰ প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ।